অসমৰ সমাজ জীৱনলৈ এটা অনন্য বাৰ্তা প্ৰেৰণ কৰিছে বুলি আটাইতকৈ ডাঙৰ ছিগনিফিকেণ্ট কথাটো এইটো বুলিয়েই আজি দুই এখন সংবাদ মাধ্যমতো প্ৰকাশ হৈছে আজি শোভাযাত্ৰাটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব পৰা নাই। ঐতিহাসিক জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ পৰা এতিয়া 12ৰহনীয়া কৃষ্টি সংস্কৃতিৰে শোভাযাত্ৰা উলিয়াইছে। মোৰ সহযোগে দেখুৱাইছে যিহেতু ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ এটা ছাত্ৰাবাস আৰু দুটা ছাত্ৰী নিবাসৰ সমূহ প্ৰাক্তন আৱাসী একত্ৰিত হৈ দুদিনীয়াকৈ আৱাসিক সন্মিলন প্ৰাক্তন আৱাসিক সন্মিলন অনুষ্ঠিত হৈছিল আৰু আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী এয়া শোভাযাত্ৰা 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা এয়া উলিওৱা হৈছে। এয়া মন্ত্ৰী বিমল বৰা এনেদৰে তেওঁ যিহেতু এইখন মহাবিদ্যালয়ৰ সৈয়দ আব্দুল মালিক ছাত্ৰাবাসৰ তেওঁ প্ৰাক্তন ছাত্ৰ এয়া পৰিৱেশ মই কিছু কথা পাতিম মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দুদিনীয়াকৈ যিহেতু অনুষ্ঠিত হৈছিল সন্মিলন আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰা এটা ব্যতিক্ৰমী ৰূপত 60 চনৰ পৰা এই মহাবিদ্যালয় ছাত্ৰাবাস ছাত্ৰী নিবাসত বহা শিক্ষাৰ্থীসকল আহি ইয়াতে সন্মিলিত হৈছে। গতিকে নিশ্চিতভাৱে পুৰণি দিন ইয়াতে স্মৰণ কৰা হৈছে। মহাবিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ ঘটিছে। ছাত্ৰাবাস ছাত্ৰী নিবাস এই দুয়োটাত থকা আৱাসীসকলৰ দায়বদ্ধতা প্ৰকাশ ঘটিছে আৰু আটাইতকৈ ডাঙৰ কথা যে এনেধৰণে 7-8টা জেনেৰেশ্যন একেলগ হোৱাৰ যিটো পৰিৱেশ সেইটো অতি বিৰল। কিন্তু কলেজখনৰ প্ৰতি থকা ছাত্ৰাবাস ছাত্ৰী নিবাসৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে আজি 8টা জেনেৰেশ্যন ইয়াতে একেলগ হোৱাটো এটা ছিগনিফিকেণ্ট ঘটনা। সকলো নষ্টালজিক হৈ পৰিছে আপোনাৰ কিবা স্মৃতি সেই সময়ৰ? ডেফিনেটলি আছে। এইটো ৰাস্তাদি বহুতবাৰ অহা যোৱা কৰিছোঁ, দিনতো আহিছোঁ, ৰাতিও আহিছোঁ। কোনো সময় নাই, এনেকুৱা ক্ষণ নাই যিটো ক্ষণত হয়তো এই পথটোৰ ওপৰত আমাৰ খোজ কঢ়া নাই। গতিকে এনেকুৱা ধৰণৰ বহুত স্মৃতি আছে মনৰ মাজত। 1961 চনৰ পৰাই যিহেতু আপোনালোকে কৈছে অংশগ্ৰহণ কৰিছে প্ৰাক্তন আৱাসীসকলে, তেওঁলোকৰ লগত মত বিনিময়ো হ'ল। আজিৰ প্ৰজন্মক কিবা বাৰ্তা দিব বিচাৰিব? ডেফিনেটলি এটা ডাঙৰ কথা যে এখন সমাজ শক্তিশালীভাৱে নিৰ্মাণ কৰিবৰ কাৰণে মানুহৰ মাজত সমন্বয়ৰ দৰকাৰ, বুজাবুজিৰ দৰকাৰ আৰু সেই সমন্বয় বুজাবুজি আজি ইয়াতে যি সন্মিলন হৈছে এই সন্মিলনত লগ ভাগ লাগি ইজনে সিজনৰ প্ৰতি থকা শ্ৰদ্ধা, ইজনে সিজনৰ প্ৰতি থকা মৰম চেনেহ প্ৰকাশটোৱে এটা ডাঙৰ এটা মেছেজ। গতিকে মই ভাবোঁ যে নৱপ্ৰজন্মই ইয়াৰ পৰা যথেষ্ট আত্মীয়তাৰ এক বাৰ্তা পাবৰ কাৰণে সক্ষম হ'ব। আজি যিটো আড্ডা সেইটো নিশ্চয় জমি উঠিব। হয়, আজি আড্ডা আছে। আড্ডা হোষ্টেলৰ সময়ত বহুত এনেকুৱা কথা থাকে যিবিলাক সেইবিলাক কথা মনত পেলালে বহুত লোক নষ্টালজিক হৈ যায়। আমি দেখিছোঁ মেজি এটা বনোৱা হৈছে, তাৰ কাষতে তাতে ৰখাৰ আড্ডা চলিব।
মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোক যথেষ্ট নষ্টালজিক হৈ পৰিছে 1961 চনৰ পৰা প্ৰাক্তন আৱাসীসকল ইয়াত সমবেত হৈছে আৰু সকলোৱে এনেদৰে আজি দ্বিতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আৰু ইয়াৰ পাছতে আচলতে প্ৰাক্তন আৱাসী সন্মিলন এয়া ছাত্ৰাবাস আৱাসী 1978 বৰ্ষৰ এইসকল প্ৰাক্তন আৱাসী একত্ৰিত হৈছে মই কিছু মন্তব্য ল'ম কেনেকুৱা লাগিছে আজি নষ্টালজিক হৈ পৰিছে হয় হয় একদম সুন্দৰ পৰিৱেশ আমি আটাইবিলাকে আজি আহি ইমান আনন্দ উপভোগ কৰিছোঁ বহুতো ব্যস্ত ইয়াত আমাৰ ইয়াত গোট খাইছে গতিকে আমাৰ দিনটোৰ কাৰণেতো স্মৰণীয় হৈ ৰ'ব হয় এনেদৰে দুদিনীয়াকৈ প্ৰাক্তন আৱাসী সন্মিলন যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সৈয়দ আব্দুল মালিক ছাত্ৰাবাস আৰু দুয়োটা ছাত্ৰী নিবাসৰ আৱাসীসকলে অনুষ্ঠিত কৰিলে আৰু সকলো আচলতে নষ্টালজিক হৈ পৰিছে বুলি ইতিমধ্যে মন্ত্ৰী বিমল বৰাই উল্লেখ কৰিছে আৰু আজিৰ দ্বিতীয় দিনৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু সন্ধিয়ালৈ এটা ৰসাল আড্ডাৰে তেওঁলোকৰ এই দুদিনীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ সামৰণি পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা